তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টিউৰিং ডিলছৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোক সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ যিটো টপিক আছে সেই টপিকটো একেবাৰে ইম্পৰ্টেণ্ট টপিক হয়। চাওক, আপোনালোক সকলোৱে সদনত দেখি আছে যে সদনত আজি কেইদিনমান আগতে বাজেটৰ ওপৰত ডিছকাশ্যন হৈছিল আৰু তাৰে পাছতে এটা বিষয়ক লৈ সদনত কথা এটা উত্থাপন হৈছিল। সেইটো হৈছে যে ৰকিবুল হুছেইনক সিদিনা ধুবুৰীৰ লোকসভা সমষ্টিৰ সাংসদ তেখেতক আৰু তেখেতৰ পুত্ৰ যি আছে তানজিল হুছেইনক তেখেতক প্ৰহাৰ কৰা হৈছে। তেখেতক প্ৰহাৰ কৰা হোৱাৰ পাছত তেওঁৰ লগত থকা যি গৃহ তেওঁৰ বিভাগ আছে মানে দেহৰক্ষী আছে, দেহৰক্ষীকো তাৰমানে কি কৰা হ'ল, ধৰা হ'ল, ধৰি কিনে তেওঁক গুলীয়াগুলীকৈ প্ৰহাৰ কৰা হ'ল। তাৰে পাছত এই বিষয়টোৰ ওপৰত সদনত উত্থাপন কৰা হ'ল। সদনত উত্থাপন কৰাৰ পাছত এই বিষয়টো তল পেলাবৰ কাৰণে বেলেগ এটা ইছ্যু দি কি কৰিছে, এইটোক এইটো বস্তুটো তল পেলাবৰ কাৰণে চেষ্টা কৰিছে অসমৰ মুখ্যমন্ত্ৰী। কৈছে যে অখিল গগৈৰ পত্নী যি গীতাশ্ৰী তামুলী আছে, বি বৰুৱা কলেজৰ তেওঁ প্ৰফেচাৰ হয়, অধ্যাপিকা। তো তেখেতৰ শিক্ষাক লৈ কি কৰিছে, কিছুমান প্ৰশ্ন উত্থাপন কৰিছে যে কেনেকৈ বি বৰুৱা কলেজত চাকৰি কেনেকৈ পালে অখিল গগৈ, চেণ্ডেল পিন্ধা মানুহটো আজি ইমান এটা মাটি কিনিলে, কিবা কিনিলে, বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি এই বস্তুটোক কি কৰিব বিচাৰিছে, ডাইভাৰ্ট কৰিব বিচাৰিছে। আচলতে অসমৰ মুখ্যমন্ত্ৰী কি সকলোবিলাক মন্ত্ৰী, MLA, বিধায়ক, সাংসদৰ কি মাইকী মানুহবিলাকৰ হিচাপ লৈ ফুৰিব নেকি? সিদিনা অসমৰ গৌৰৱ বুলিয়ে ক'ব লাগিব, গৌৰৱ গগৈ, যিজন ব্যক্তিয়ে অসমৰ প্ৰত্যেকটো সমস্যাৰ ওপৰত কথা কিছুমান উত্থাপন কৰি আহিছে সদনৰ মজিয়াত নিৰ্ভীকতাৰে, সেইজন ব্যক্তিৰ ওপৰত কিছুমান দোষাৰোপ কৰিছে যে তেওঁৰ পত্নী যি এলিজাবেথ আছে তেওঁ ফৰেনৰ পৰা বিয়া কৰাইছে, তেওঁ ISIৰ লগত জড়িত আছে, পাকিস্তানৰ এটা লগত জড়িত হৈ থকা বুলি কৈছে। তো এইটো এটা প্ৰতিৰক্ষাৰ ফলত এটা ভাবুকি আহিব, কিবা কিবি এনেকুৱা কিছুমান বাক বিতৰন্ত কথা কৈছে। তাৰে পাছত কাউণ্টাৰ দিছে গৌৰৱ গগৈ যে এই বস্তুটো কেতিয়াও নহয়, কাৰণ মই ভাৰতৰ হয় আৰু মই ভাৰতৰ বিপক্ষে কেতিয়াও কাম নকৰোঁ। তেওঁ তাৰে ওপৰত মন্তব্য দিছে আৰু ইয়াৰ ওপৰত যদি কিবা তদন্ত কৰিব লগা আছে তেওঁলোকে তদন্ত কৰিব পাৰে, মই কোঅপাৰেট কৰিম। কিন্তু তাৰে পাছত আকৌ এই বিষয়টো কি কৰিলে, ঠেলি কেনে আনিলে গৌৰৱ গগৈৰ পৰা অখিল গগৈলৈ। আনিলে কি যে বি বৰুৱাত কেনেকৈ চাকৰি পালে, চেণ্ডেল পিন্ধা মানুহটো আজি মাটি কেনেকৈ কিনিলে। আৰে মানুহটো সেই যিজনী তেওঁৰ ৱাইফ আছে তেওঁ বি বৰুৱাত চাকৰি কৰে, 1 লাখৰ ওপৰত দৰমহা পায়, তাৰে পাছত তেওঁ সেইখিনি মাটি কিনিছে। আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যিটো ভাতৃ আছে সুশান্ত বিশ্বকৰ্মা, তেওঁ প্ৰতিবেদন এটাত প্ৰকাশ পাইছে যে PT ফিজিকেল ট্ৰেইনিঙত তেওঁ APSC পৰীক্ষাত তেওঁ ফেইল হৈছে, ফিল্ড ক্ৰাফ্ট। মই আপোনাক পিকচাৰটো ছাইডত দিছোঁ, আপোনালোকে চাই ল'ব। তাৰে পাছত তেওঁ DSP কেনেকৈ, তাৰপাছত আপুনি উত্থাপন কৰিছে এইখিনি বস্তু, সেইটো হ'ব নোৱাৰে। আৰু কিবা এটা বস্তু আছে তথ্য সহকাৰে কওক। আপোনালোকে চাওক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ অখিল গগৈক সদনৰ ভিতৰত কথাখিনি কৈছে, চাই লওক। মই যদি কওঁ আপোনাৰ পৰিবাৰে বি বৰুৱা কলেজত কেনেকৈ চাকৰি পাইছিল, মইতো আজিলৈকে কোৱা নাই। গতিকে ক'ব লাগে, সেইটো সময়ত আপুনিও ঠিক আছে। এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ, আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল, পেপাৰত ওলাইছিল, ৰেকৰ্ড আছে। মই আজি আন্দোলনকাৰী, চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে, সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? কওক। মই কলো নহয়, ভোট লাগে আপোনালোকক, এতিয়া কাৰো ভোট নালাগে। এবাৰ আহিছে 26 আহিছে, আপোনাৰ কথা বদলিছে, এই ভোট খেলিব, আপোনাৰ কথা বদলিলে, 26 আহি গ'ল। আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক, আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো। মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে। আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে, মই আছিলো, আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে, আছিলো। আপোনাৰ দিনত মানুহ মৰিছিলে, এতিয়া আপুনি
তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব যায় নে বেয়া কৰিব যায় মোক শক্তিশালী বুলি কৈ তৰুণ গগৈক দুৰ্বলী কৰি দিয়ে আপোনালোকে আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি যেতিয়া আপোনালোকে কয় এৱে চলাইছিল এৱে কৰিছিল তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপোনালোকে আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব আপুনি একদম উল্টা কথা কোৱা মানুহ পৃথিৱীত আচ্ছা আপুনি এটা কওক এজন আজি যদি এই মন্ত্ৰীসভাত কয় ৰণোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী তাৰমানে মোক অপমান কৰা হ'ল নে নাই আপুনি কিন্তু ভাল কাম কেইটা ক্ৰেডিট কেইটা সব লয় হাৰে 108 টো আপুনি আনিলো বুলি কয় মিনিষ্টাৰ কাৰণে ল প্লিজ আপুনি 108 টো আপুনি আনিলো বুলি কয় আৰু কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিল ৰিপ্লাইটো শুনি লওক এইটো আপোনাৰ ৰেকৰ্ড ৰিপ্লাইটো শুনি লওক এনএছএম টো আপোনাৰ আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আসলতে যে আপোনাৰ একোৱে নাই ইউ হ্যাভ নাথিং আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে ইটো হিটো এতিয়া কৈ দিলে এনএক্সএম সেন্ট্রাল গভর্নমেন্টৰ হৰি 108 was a state government scheme give credit to তৰুণ গগৈ তো আপুনি টেটৰ শিক্ষক ইটো was a state government আপুনি মনত কৰকচোন টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি লৰাবিলাকক কি কৈছিল এই তত 9 মাহৰ চাকৰি সব শেষ হৈ যাব কৈছিল না নাই ককচোন মাননীয় অধ্যক্ষ মহোদয় মই এই লিষ্টখন আপুনি এপিএসসি লিষ্টখন আপুনি দিয়ে আপুনি কথাখিনি স্যার ভাল লাইনত হ'ব লাগে এপিএসসি কেলেংকাৰী আপুনি কৰি দিয়ক কিন্তু আপোনাৰ নাম সম্পূৰ্ণ নহয় স্যার যিমানটা ডিফামেশন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পুলুকা মাৰিছে এটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশন কেছ দিছো আপুনি দিয়া ইনফৰমেশন দেখে হোৱা নাই আৰে মাননীয় অধ্যক্ষ মহোদয় পইণ্ট অৰ্ডাৰ স্যাৰ পইণ্ট অৰ্ডাৰ এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউস কমিটি এখন গঠন কৰি দিও কমিটিখনে পৰীক্ষা কৰি লওক মই ক'লো আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব কোৰ্টৰ কথা আপুনি আলোচনাই কৰিব নোৱাৰে আপুনি লেজিসলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱা কালি মই এটা কথা কৈছো হাউসখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে বাকি হাউসৰ কি অধিকাৰ নাই নেকি বাকি মেম্বাৰছৰ অধিকাৰ নাই নেকি ইমান নিজকিয় ডিগ্ৰেড কৰে এটাটো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা ক'লে মইতো আৰু আপুনি পাতি দিয়া না অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ গতিকে এটা মানুহৰটো ৰেসপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাটো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাৰ লগত মোৰ কোনো যুঁজ নাই কোনো স্বাৰ্থ নাই ইউ টেক 1 আৱাৰ ফ্ৰম মি আমি শুনি থাকিম আপুনি যি ক'ব খোজে যোনে কথা কয় কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে পিএইচসি তেওঁ পিএইচসি ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্তে লৈ আহিছে নেকি আজি মন্ত্ৰী আছে পিএইচসিৰ গালি নাই সেইটো গালি তেওঁ কিয় খাব গোটেইটো অসমীয়া ইঞ্জিনিয়াৰ বিলাকে কাম কৰে পিএইচসি ডিপাৰ্টমেণ্টত তাৰ মাজত 10 জন ভাল ইঞ্জিনিয়াৰ আছে কোনে টকা পইচা নাখায় তো এনেকে জেনাৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয় মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয়
আৰু আপুনি কওঁতে মই চবক হাত দিছো যে উত্তৰ নিদিব তেওঁ ক'ব দিয়ক ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল প্ৰমোদ গগৈ ইয়াত আছিলে আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তাৰ MLA আছিলে প্ৰমোদ গগৈ হাউ হি কণ্ডাক্টেড হাউচ কিছুমান এনে বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে বাট হিষ্ট্ৰী উইল নট বি কাইণ্ড টু ইউ হিষ্ট্ৰী উইল বি কাইণ্ড টু ইউ দোজ হু হেজ গিভ গুড স্পীচ ৰেকৰ্ডেড স্পীচ কাৰোবাৰ ঘৈণীয়েকৰ কথা কয় নেকি ইউ এৰেষ্ট হাৰ কিবা যদি ভুল কৰিছে কাৰোতো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে চি ইজ ডুইং ইলিগেল এজনী মানুহক কিমান কৰে 2009 আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে আজি হাউচৰ চবৰে গাড়ী সেইখন একেখন গাড়ী মই আজিও মনত বহুত দুখ পাই থাকো আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যিটো কৰি থৈছে নহয় নাপায় ইমান কৰিবৰ কাৰণে আৰু মইতো এনেকে থিয় হৈ থকা নাই আই হেভ অলছো ডান সামথিং ফৰ দা সোসাইটি ছোৱালীজনীক দেখিলে আই ক্ৰাইড হাউ মেনি নাইটস লুক আপোনালোকে চালে অখিল গগৈ কেনে মানে কথাখিনি মানে ক'লে কোৱাৰ পাছত অখিল গগৈ কেনেকুৱা এটা মন্তব্য তেওঁ পাছ কৰিলে কিন্তু কেমেৰাটো তেওঁৰ ফালে দিয়া নহ'ল তাৰে পাছত তেওঁ প্ৰেছ মেইল যোগে তেওঁক কিছুমান কথা উত্থাপন কৰিলে যে তেওঁৰ মানে কি যি ৱাইফ আছে ৱাইফে তেওঁক ঘৰত হেনো গালি পাৰিছে বিষয়টো কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াক প্ৰত্যাহ্বান জনাইছিলে মই প্ৰত্যাহ্বান জনাইছিলোঁ যে মোৰ শ্ৰীমতী গীতাশ্ৰী তামুলীৰ যিটো চাকৰি তাৰ এপইণ্টমেণ্টত কিবা কেলেংকাৰী আছে যদি তদন্ত কৰিব লাগে আজি কালি ৰাতি মই ঘৰত গৈ বহুত গালি খাইছোঁ গোটেই ৰাতিয়ে টোপনি ক্ষতি আজিও অহা দেৰি হৈ গৈছে আপোনালোকে নিজে দেখিছে ঘৰত বহুত ডাঙৰ কাজিয়া কৈছে যে তোৰ কাৰণে ৱাইফে কৈছে যে তোৰ কাৰণে মোৰ ইজ্জত হানি হৈছে আৰু আজি মোৰ ৱাইফে প্ৰিন্সিপালৰ ওচৰত আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ ওচৰত ঘটনাটোৰ তদন্ত বিচাৰি আৰু তদন্ত কৰাৰ সময়খিনিত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আবেদন কৰিছে এতিয়া আবেদন কৰিবলৈ গৈছে কৰা নাই এতিয়া চাগে পালেগে যেন পাওঁ ডিউটি আছে পৰীক্ষাৰ ডিউটি এটা সেইটো কৰি যাব লাগিব গৈছে চাগে এতিয়ালৈকে আমি চাকৰি এৰি দিম আমাৰ এইবিলাক টেনশ্যন ফেনশ্যন নাই খালি এটাই প্ৰব্লেম আছে ল'ৰাটোক পঢ়াই আছো ঘৰটো বিক্ৰী কৰি দিম আৰু কালি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমাৰ ঘৰটো কেলেংকাৰী কৰি মই এই হাৱাই চেণ্ডেল পিন্ধা মানুহটোৱে কিনিছোঁ মই মুখ্যমন্ত্ৰীক চেলেঞ্জ আকৌ এবাৰ কৰি থৈ গৈছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই যিটো ঘৰত থাকোঁ এই ঘৰটো মোৰ নহয় মোৰ ৱাইফৰ ঘৰ আৰু আপোনাক এই ঘৰটো কিনোতে যদি এটকা কেলেংকাৰী কৰিছে তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তদন্ত কৰি দোষী যদি হয় তেতিয়াহ'লে ঘৰটো লৈ থওক আৰু যদি দোষী নহয় আপুনি বিচাৰিলে আপোনাকে ঘৰটো মই দি দিম এচলীয়া ঘৰ এটা 14 লুচা মাটিৰ ঘৰ এটা গোটেই জীৱন কলেজৰ প্ৰফেচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি দৰমহা পায় এই 14 লুচাৰ ঘৰ এটা এচলীয়া ঘৰ এটা কিনিছোঁ পুৰণা 60 বছৰ পুৰণি ঘৰ বনাব পৰা নাই সেইটো 60 লুচা ঘৰ এটা কিনিছিলোঁ সেই ঘৰটো হিমন্ত বিশ্ব শৰ্মাকে দি যাম কিন্তু আমি সকলোৱে অভিযোগ কৰি আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আয়তকৈ অবৈধ সম্পত্তি বহুত গঢ়ি তুলিছে মই মোৰ সম্পত্তি মোৰ নহয় মোৰ শ্ৰীমতীৰ ঘৰটো তাৰ ওপৰত তদন্ত দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ যি স্থাৱৰ অস্থাৱৰ সম্পত্তি কি বুলি কয় এইটো আয়তকৈ সম্পত্তিৰ পৰিমাণৰ যিটো সামঞ্জস্যহীনতা সেইটোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মোৰ চেলেঞ্জ গ্ৰহণ কৰক মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ ময়ো এখন চিঠি দি দিম নহ'লে এনে বাহিৰত কৈছোঁ বুলি ক'ব হিমন্ত বিশ্ব শৰ্মাক আজি ময়ো এখন চিঠি দিম আজি বা কাইলৈ যে আমাৰ শ্ৰীমতীয়ে ৰিজাইন দি দিছে ৰিজাইন দিবলৈ মানে ৰিজাইন দিব নোৱাৰে দেই ৰিজাইন দিবৰ কাৰণে এপ্লিকেশ্যন দিছে চিষ্টেম আছে এপ্লিকেশ্যন দিছে যে মোক আঁতৰাই দিয়ক আৰু এনকুৱাৰী কৰক এনকুৱাৰী কৰাৰ পাছত যদি যি আমাৰ ওপৰত একশ্যন হয় সেইটো হ'ব বুলি শ্ৰীমতীয়ে লিখি দিছে ইয়াৰ পাছত যদি কিবা সুধিবলগীয়া আছে আপোনালোকে শ্ৰীমতীক সুধি ল'ব তাৰে পাছত বি বৰুৱা কলেজ যিখন কলেজত অসমৰ মুখ্যমন্ত্ৰী গৈ মানে প্ৰশংসা কৰিছে নাক তাতে A গ্ৰেড পাবলৈ সক্ষম হৈছে আৰু সেই কলেজখনৰ অধ্যাপিকা আছে গীতাশ্ৰী তামুলী অখিল গগৈৰ তেওঁৰ সহধৰ্মিনী আৰু তাৰে পাছত শিক্ষাৰ্থী যি সমাজ আছে ছাত্ৰ সমাজ যি আছে ছাত্ৰ সমাজে সৰব হৈ উঠিছে যে আমাৰ মানে প্ৰফেচাৰ এটাৰ ওপৰত এনেকুৱা এটা মানে গোচৰ কিয় দিছে মানে কিয় ঠেলি দিছে এনেকুৱা এটা আপোনালোকে যদি কিবা কৰিব লাগিছে তদন্ত কৰক সদনৰ মজিয়াত এনেকুৱা এটা আওতাত আনাৰ লগে লগে এটা বেলেগ এটা ছাইডলৈ সেই বস্তুটো গুচি যায় তাৰে পাছত শিক্ষাৰ্থী সমাজে বিভিন্ন ধৰণৰ কথাসমূহ উত্থাপন কৰিছে আপোনালোকক মই ক্লিপটো দিলে আপোনালোকে চাই লওক গোটেইখিনি বুজি পাব আমি গীতাশ্ৰী তামুলী বাইদেউক জানো আৰু তেওঁক এদৰে কৰা অপমান আমি কোনো সহ্য কৰিব নোৱাৰোঁ তেওঁ কিমান সাধাৰণভাৱে থাকে অসাধাৰণ ব্যক্তি সেই বিষয়ে আমি ভালদৰে জানো এইটো অত্যন্ত লাজৰ কথা হৈছে আমি বি বৰুৱা কলেজৰ ছাত্ৰ হিচাপে আজি বহুত দুখ পাইছোঁ এনেধৰণে সদনত যি এটা কথা কৈ পেলাই যিধৰণে বিতৰ্ক কৰিছে সেই কথাক আমি আচলতে কেতিয়াও মানি ল'ব নোৱাৰোঁ বা বি বৰুৱা কলেজৰ ছাত্ৰৰ মাজে মানি ল'ব নোৱাৰে
শিক্ষকসকলৰ লগত যি ধৰণে আচলতে ৰাজনীতি কৰা হয় সেই ৰাজনীতি আচলতে বন্ধ হ'ব লাগে আমাৰ মহাবিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু বিসংগতি আছে তেনেকুৱা কথাত কিন্তু আমি আচলতে সহমত পোষণ কৰিব নোৱাৰোঁ কৰে সেই বিষয়ে আমি সকলো জ্ঞাত কিন্তু এইবাৰ তেওঁ যিহেতু টাৰ্গেট কৰি লৈছে আমাৰ গীতাশ্ৰী তামুলী বাইদেউ আমি গীতাশ্ৰী তামুলী বাইদেউক জানো আৰু তেওঁক এইদৰে কৰা অপমান আমি কোনো সহ্য কৰিব নোৱাৰোঁ তেওঁ জ্ঞান মেধা সাধনাৰ কিমান পৰিসৰ কিমান বহল সকলোৱে জানে গোটেই অসমে জানে তেওঁ অকল এগৰাকী অধ্যাপিকাই নহয় তেওঁ এগৰাকী ভাল সমালোচক আমি জানো বাইদেউক প্ৰায় 3 বছৰ হ'ল বাইদেউক কোৱা গতিকে তেওঁৰ ব্যক্তিত্ব কিমান অসাধাৰণ তেওঁ কিমান সাধাৰণভাৱে থাকি অসাধাৰণ ব্যক্তি সেই বিষয়ে আমি ভালদৰে জানো গতিকে এইটো অত্যন্ত লাজৰ কথা হৈছে আমি ছাত্ৰ সমাজ কেতিয়াও মনে মনে নাথাকোঁ এনে অপমান আমি কেতিয়াও সহ্য নকৰোঁ নিশ্চিতভাৱে দেখা পোৱা গৈছে যে বহুতে আহি পেলাই আমাৰ এই প্ৰতিবাদ নহয় আমি মৌন প্ৰতিবাদ কৰিছোঁ ইয়াতে আজি আমাক বহুতে বাধা প্ৰদান কৰিছে হয়তো কাৰোবাৰ ফোনত তেওঁলোকে মেনেজ হৈছে কিন্তু আমি কাৰো ফোনত মেনেজ নহওঁ কাৰণ আমাৰ শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা আছে আমাৰ কলেজখনৰ প্ৰতি শ্ৰদ্ধা আছে আচলতে দেখা পাইছোঁ আমি হিমন্ত বিশ্বৰ লগত আমাৰ কোনো ধৰণৰ ব্যক্তিগত শত্ৰুতা নাই চৰকাৰখনৰ লগত আমাৰ কোনো ধৰণৰ ব্যক্তিগত শত্ৰুতা নাই আমাৰ কেৱল আমি এইটো কথাতে আপত্তি কৰিছোঁ আমি বি বৰুৱা কলেজৰ ছাত্ৰ হিচাপে আজি বহুত দুখ পাইছোঁ কাৰণ যিগৰাকী শিক্ষাগুৰুৱে আমাক শিক্ষা প্ৰদান কৰে জ্ঞানৰ পোহৰ আলোক প্ৰদান কৰি পেলাই আমাক আচলতে ডাঙৰ দীঘল কৰিছে বা যিসকল শিক্ষকীয়ে আমাক আচলতে জ্ঞানৰ পোহৰ দিয়ে সেইসকলক যেতিয়া আচলতে অপমান কৰে সেইসকলক যেতিয়া আচলতে দুৰ্ব্যৱহাৰ কৰে তেতিয়া আচলতে আমি লাজ পাওঁ যদিহে তেওঁলোকৰ ক'বলগীয়া আছে তেওঁলোকে অফিচিয়েলি কিবা কৰক কিন্তু এনেধৰণে সদনত এটা কথা কৈ পেলাই যিধৰণে বিতৰ্ক কৰিছে সেই কথা আমি আচলতে কেতিয়াও মানি ল'ব নোৱাৰোঁ বা বি বৰুৱা কলেজৰ ছাত্ৰ সমাজে মানি ল'ব নোৱাৰে আমি বিচাৰিছোঁ বি বৰুৱা কলেজৰ ছাত্ৰ সমাজে শিক্ষকসকলৰ লগত যিধৰণে আচলতে ৰাজনীতি কৰা হয় সেই ৰাজনীতি আচলতে বন্ধ হ'ব লাগে বি বৰুৱা কলেজৰ ছাত্ৰ সমাজে এইটো বিশ্বাস কৰে শিক্ষকসকলে যিহেতু জ্ঞানৰ পোহৰ দিয়ে শিক্ষকসকলক কেতিয়াও অপমান কৰা আমি সহ্য কৰিব নোৱাৰোঁ বি বৰুৱা কলেজ এখন অতিজমণ্ডিত কলেজ এখন নাকৰ A++ কলেজ মুখ্যমন্ত্ৰীগৰাকী আহি পেলাই বি বৰুৱা কলেজত নিজে কৈ থৈ গৈছে যে বি বৰুৱা কলেজৰ আভ্যন্তৰীণ ক্ষেত্ৰত এক বৌদ্ধিক স্তৰটো অতি গুৰুত্বপূৰ্ণ গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত যদি তেখেতে সদনত কয় যে আমাৰ মহাবিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু বিসংগতি আছে তেনেকুৱা কথাত কিন্তু আমি আচলতে সহমত পোষণ কৰিব নোৱাৰোঁ গতিকে আমি আমাৰ গীতাশ্ৰী তামুলী বাইদেউৰ লগত আমি আছোঁ আৰু মহাবিদ্যালয়খনৰ স্বাৰ্থত আমি এতিয়া এনেকৈ মৌন প্ৰতিবাদ কৰিছোঁ তেওঁলোকে আচলতে হয়তো কোনোবা দাদাৰ কথাত মেনেজ হ'ব পাৰে বা কোনোবা নেতা আমোলাৰ কথাত তেওঁলোকে মেনেজ হ'ব পাৰে কিন্তু আমি কাৰো ফোন কলত মেনেজ নহওঁ আমি নিস্বাৰ্থভাৱে আমি ইয়াত ওলাই আহিছোঁ আমাৰ শিক্ষাগুৰুৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আমি অকলে হ'লেও ইয়াত প্ৰতিবাদ কৰিছোঁ মৌন প্ৰতিবাদ কৰিছোঁ তো আপোনালোকে গোটেইখিনি গম পালে যে A to Z যে যিটো ইছ্যু আছে সেই ইছ্যুটো আচলতে ডাইভাৰ্ট কৰিবৰ কাৰণে সদনত এইটো উত্থাপন কৰা হয় দেৱব্ৰত শইকীয়া যি বিধায়িনী দলৰ মানে তেওঁ চেয়াৰমেন হয় বিধানসভাৰ বিৰোধী তো তেওঁ কৈছে যে আমি কি কৰিম সদনটো আমি ত্যাগ কৰিম কাৰণ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক ৰূপহী হাতত অপদস্থ কৰা প্ৰসংগক লৈ উত্তাল অসম বিধানসভা সদনত সভা স্থগিত প্ৰস্তাৱ বিৰোধীৰ বিধানসভাৰ সকলো কাৰ্যক্ৰমণিকা বাদ দি সাংসদ ৰকিবুল হুছেইনৰ বাৰ পিতৰ প্ৰসংগ বিধানসভাৰ বজেট আলোচনা হ'ব লাগে বুলি সভা স্থগিত প্ৰস্তাৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সভা স্থগিত প্ৰস্তাৱ এটা আনিছিলোঁ যোৱাকালিৰ ঘটনাটোৰ বিষয়ে লোকসভাৰ সদস্য ৰকিবুল হুছেইনৰ ওপৰত প্ৰাণহানি পৰিকল্পিত আক্ৰমণ আৰু ৰাজ্যৰ আইন শৃংখলা গণতন্ত্ৰৰ বাবে বিপদজনক সেয়ে সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি এই বিষয়টোত ৰাজহুৱা হিচাপে আলোচনা কৰিবলৈ আপোনাক দাবী জনাইছোঁ বিৰোধী দলপতিৰ প্ৰস্তাৱক পূৰ্ণ সমৰ্থন জনাই বিৰোধী AIUDF CPIM আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কিন্তু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধীয়ে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱ নাকচ কৰে মই ভাবোঁ এই বিষয়ত আমি অন্য শিতানত আলোচনা কৰিম অধ্যক্ষৰ সিদ্ধান্তৰ বিৰোধিতা কৰি সদনৰ বজেট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিৰোধীয়ে কংগ্ৰেছৰ বিধায়কসকলে হাতত প্লে কাৰ্ড লৈ উক্ত ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনায় ঘটনা সন্দৰ্ভত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কসকলে প্ৰকাশ কৰে ভিন্ন প্ৰতিক্ৰিয়া আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আগতীয়াকৈ সভাৰ অনুমতি লোৱাৰ পিছতো সভালৈ গৈ থকা অৱস্থাত তেখেতক আক্ৰমণ কৰিছে আৰু আৰক্ষীয়ে কোনো ধৰণৰ বন্দোবস্ত কৰা নাছিল তেওঁলোকৰ তথ্যও আছিল তাত কিবা অসুবিধা হ'ব পাৰে কাৰণ আগতে সেই অঞ্চলত উত্তেজনা হৈছিল আৰু এইখিনি কৰি গণতন্ত্ৰক ধ্বংস কংগ্ৰেছ কৰ্মীক হতাশ আৰু আমাৰ সংসদৰ এটা ৰাইজৰ প্ৰতিনিধি এজনৰ চলাচলৰ ক্ষেত্ৰত যি বাধাৰোপ কৰি পেলাই কংগ্ৰেছ দলক আগন্তুক সময়ত বা বিৰোধী যিসকল শক্তি এইসকলক যে অসম চৰকাৰে বাধা দিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে যাতে জনমত সৃষ্টি কৰিব নোৱাৰে বিৰোধী দলসমূহে তাৰ যি প্ৰচেষ্টা ইয়াক আমি নিন্দা কৰিছোঁ আমাৰ কথা আছিল যে এই বিষয়টোৰ ওপৰত আলোচনা কৰা যে ৰকিবুল হুছেইনক কিয় প্ৰহাৰ কৰা হয় তাৰ পাছত কিন্তু সেইটো ক'লে কেইজন মানে কৈ আছে যে ইয়াত বাহিৰে আৰু কিবা বিষয় নাই নেকি আলোচনা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা কৈছে আচলতে এজন সাংসদক এনেকুৱা প্ৰহাৰ কৰাৰ পাছত এনেকুৱা এটা প্ৰশ্ন আহি যায় যে গৃহ বিভাগটো আচলতে কি হৈছে আজি যদি এজন বিধায়ক বা সাংসদ যদি নিৰাপত্তাৰ প্ৰতি যদি হানি হয় তেতিয়াহ'লে সাধাৰণ জনতাৰ কেনেকুৱা অৱস্থা হ'ব
যদি এজন ডাঙৰ MLA মন্ত্ৰীৰ ওপৰতে যদি এনেকুৱা হয় তেতিয়াহ'লে সাধাৰণ জনতাৰ কি হ'ব আজি পুলিচ গৃহ বিভাগ কিহৰ কাৰণে আছে সাধাৰণ জনতাক মানে ন্যায় দিবৰ কাৰণে সাধাৰণ জনতাৰ মানে যিখিনি মানে আপোনাৰ সহায় কৰিবৰ কাৰণে আছে তেওঁলোকক প্ৰটেকশ্যন কৰিবৰ কাৰণে আছে কিন্তু সেই গৃহ বিভাগৰ ওপৰত আজি এনেকুৱা অৱস্থা হৈছে সেই পুলিচক মাৰধৰ কৰিছে সাধাৰণ জনতাৰ মুখত মাস্ক মাৰি কিনে এনেকুৱাতো আগতে এনেকুৱাতো কোনো ধৰণৰ পৰিৱেশ হোৱা নাছিল সেইকাৰণে আজি এই বিষয়টোৰ ওপৰত মই আপোনালোকক সবিস্তাৰে জনালোঁ যদি ভিডিঅ'টো ফেচবুকত চাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আহক আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব তো আৰু পুনৰ লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম